আজি ছোৱালীক মই বলি দি দিম আনৰ ছোৱালী মই খাবলৈ নিদিওঁ যিজনী ছোৱালী মানে সেইজনী ঘৰৰ ভিতৰৰ পৰা নোলায় কেনেকুৱা কৈছে শাস্তি খাব লাগিব আজি তিনিজনী ছোৱালী লণ্ঠন লুণ্ঠন কৰি আছে ধৰি আছে মানুহ ওলাই নাহে মই মাকৰ ওলাই আহিছোঁ শাস্তিটো প্ৰত্যেকটো ল'ৰাই শাস্তি খাইছে জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ এবাৰ যোৰহাটৰ বালিগাঁৱৰ ৰাজতীয়া চাঞ্চল্যকৰ ঘটনা প্ৰেমৰ চলনাৰ এগৰাকী 14 বছৰীয়া কিশোৰীক চলনা কৰি প্ৰেমিক ৰূপী পাখণ্ডই কৰিলে ব্লেকমেইলিং কিশোৰী অন্তৰংগ ফটো ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰি 1.5 লাখ টকা কৰিলে দাবী অন্যথা কিশোৰীগৰাকীৰ ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ লগতে দাবী কৰা ধন আদায় নকৰিলে প্ৰেমিক ৰূপী যুৱকে কিশোৰীগৰাকীৰ পিতৃ মাতৃক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে ঘৰত সোমাইছোঁ দুগৰাকীমান মানুহ আহিছে মই কথা পাতি আছোঁ তেনেকুৱাতে ছোৱালীজনী মাক গৈছে মাক গৈ আপোনালোকে ভিডিঅ' অতি সোনকালে আহক মোৰ ছোৱালীজনীক নেকেটকৈ ভাইৰেল কৰিছে ইমান 1.5 লাখ টকা ডিমাণ্ড কৰিছে নহ'লে বোলে মই ভাইৰেল কৰি দিম ছোৱালী অলৰেডি মানে ভাইৰেল কৰিলে ভাইৰেল কৰাৰ পাছত এতিয়া ছোৱালীজনীয়ে তাৰমানে তাই গোটেই মৰি যাম বুলি তাৰমানে কৰিছে মাকৰ ছোৱালীজনী মানে মেট্ৰিক দিয়া নহয় নাই দিয়া ছোৱালী সৰু ছোৱালী তাৰপাছত তাই এতিয়া কি কৰিছে মাকহঁতে মানে গোটেই ক'ব নোৱাৰিছে ল'ৰাকেইটাক তাই ধৰি থ'লে গাঁৱৰ মানুহে ধৰিলে ধৰাৰ পাছত একো মাৰপিট কৰা নাইকিয়া ভিডিপি আহক ভিডিপিক চঞ্চাই দিওঁ আপোনালোকে মানে আইন জামি এনেকৈ আমি আইন হাতত তুলি লোৱা এনেকৈ আপোনালোকে আইন অতি সোনকালে তাহাঁতক মানে পানিছমেণ্ট দিব লাগিব কাৰণ আৰু আজিকালি যিটো ঘটনা হৈ আহিছে পৰিৱেশ মানে আমি বয়সস্থ মানুহ আমি ওলাবলৈ ভয় হৈছে এনেকুৱা পইচা ইমান সৰু সৰু ল'ৰা যদি এতিয়া ইমান ভুল কাম কৰে ভৱিষ্যতে কি কৰিব ল'ৰাকেইটা মানে এটা চকীহাটৰ এটা এইটো ফুকনা চুক বুলি কয় আৰু এটা ল'ৰা এইটো ককিলামুখৰ আৰু এইটো কোন আছিল আমাৰ দুটাই আমাৰ ৰাজতী আমাৰ ৰাজতী আমাৰ মোৰ ছোৱালীজনীক মোবাইল নাই 2 দিন দিয়া হৈছে ল'ৰাকেইটা হেনো ক'ৰবাত ৰং নাম্বাৰ মিলাই ফোন কৰিলে তোমাৰ ভিডিঅ' দিয়া নহয় তোমাৰ মাক মাৰিম তোমাৰ দেউতাক মাৰিম তেনে যিটো মাৰিম বুলি দম দিলে মোৰ ছোৱালী মুখেৰে মাতিব নাই মেছেজ এটা এনেকৈ লিখিব নাজানে দম দি ভিডিঅ' খুজিছে মোৰ ল'ৰাটোৱে স্বীকাৰ কৰি দিলে হয় আমি দম দি ভিডিঅ' খুজিছোঁ ভিডিঅ' খুজি ভাইৰেল কৰি দিলে কিন্তু মই একেলগে কৈছোঁ মোৰ ছোৱালীলৈ মই কিয় নকৰিলোঁ শাস্তি খাওঁ আজি মোৰ ছোৱালী আছে কালি সিজনী কৰিব সেইকাৰণে এনেকুৱা শাস্তি প্ৰত্যেক ল'ৰা যেন বুকু আৰু এই ঘটনাৰ মূল অভিযুক্ত কিশোৰীগৰাকীৰ মাতৃয়ে চিনাক্ত কৰিছে দীপাংকৰ দাস নামৰ যুৱকজনক মাজুলীৰ বাসিন্দা দীপাংকৰ নামৰ যুৱক থাকে যোৰহাটৰ চকীহাটত আনহাতে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত স্থানীয় ৰাইজে ৰাজতীয়া গাঁও আৰক্ষী বাহিনীৰ সহযোগত গৌৰৱ দাস নিশান কুমাৰ দাস জ্যোতিষমান দাস আৰিয়ান ৰায় আৰু অজয় দাস নামৰ আন 5জনকো আটক কৰি যোৰহাট আৰক্ষীক গতাই দিয়ে উল্লেখ্য যে ঘটনাৰ লগত জড়িত দলটোৰ 2জন নাবালক বুলিও জানি পৰা গৈছে যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ অসম নাম কৈছো দীপাংকৰ দাস তাৰ ঘৰ মাজুলী সি ভাড়াঘৰত থাকে তাৰ এটা গৌৰৱ দাস ইটো হৈছে আপোনাৰ নহতীয়া ককিলামুখ তাৰপিছত এজন আছে আপোনাৰ ৰিশান কুমাৰ দাস এইটো সবাই বন্ধা পাইপলাইন এজন আছে জ্যোতিষমান নেওগ ই কৰ্ণচুক আমাৰ বাইপাছ এজন আছে আৰিয়ান দাস ৰাজতীয়া এজন হৈছে অজয় দাস ৰাজতীয়া 6জন বয়স কিমান বাৰু মোৰ মতে দীপাংকৰ দাস বোলাটো তাৰ যথেষ্ট মোৰ মতে তাৰ বয়স হৈছে সি গোটেই মাষ্টাৰ মাইণ্ড সি মানে বাকীকেইটা হৈছে অলপ এইকেইটা আৰিয়ন ৰায় অজয় দাস আৰু এই জ্যোতিষমান দাস এইকেইটা অকণমান কম বয়সৰ লয় 20 বছৰ এইকেইটাতো 20 বছৰ নহয় আৰিয়ন ৰায় অকণমান অজয়ো তেনেকুৱাই হ'ব কিন্তু এইকেইটা দীপাংকৰ আৰু গৌৰৱ ৰিশান এইকেইটা বয়স মোৰ মতে মেচিয়ৰ লৈ ৰিপৰ্টাৰ লাইভ অসম